আদিবাসী লেবার জমা বন্ধ করো, জাতি ভঙ্গ করা তো বন্ধ করো। ধুবুৰীৰ পৰা শদিয়ালৈকে যি আমাৰ আদিবাসীসকলক জনজাতিকৰণ আৰু মাটিপাটা আৰু যি আমাৰ বিদ্ৰোহী সংগঠনে আমাৰ যি শিক্ষাৰ সংগঠনবিলাকক আজিলৈকে আখৰাকে যিটো চুক্তি হৈছে পালন কৰা নাই অসম চৰকাৰে। আৰু ই বাৰম্বাৰ কৈছে যে অসমৰ আদিবাসীসকলৰ কাৰণে মই আছোঁ আৰু কাম কৰি আছোঁ, কিন্তু আজি দেখিবলৈ পাইছোঁ অসমৰ প্ৰত্যেক বাগান বস্তি আদিবাসী গাঁও অঞ্চলতে ভেকচন কৰি আছে। আৰু আদিবাসী মাটিসকলক অসমৰ মুখ্যমন্ত্ৰীয়ে লগতে আমাৰ জয়ন্ত মূল্য নিচিনা মানুহ বাগানৰ পৰা মাটি কিনে ইহঁতে ঘৰ ৰিজৰ্ট বনাই আছে। ইহঁতক ধিক্কাৰ দিছোঁ। আমাৰ জনজাতিকৰণ দাবী আৰু মাটি পাট্টা চাহ শ্ৰমিকৰ দৈনিক মজুৰি আপোনালোকে বাগান লাইনত যাওক। কেনেকুৱা অৱস্থাত আছে বাগানত আদিবাসীসকলে, কেনেকুৱা অৱস্থা আছে, ডাঙৰ ডাঙৰ VIP গাড়ী লৈ ঘূৰি আছে আমাৰ নেতাসকলে, কিন্তু আজিলৈকে এই শ্ৰমিকক দুখ বেদনা কোনে বুজি পোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীক আহ্বান কৰিছোঁ, BTC ইলেকশ্যনটো আমাৰ ছেমিফাইনেল হয়, আমাৰ 26ৰ ইলেকশ্যন, আমি তাক ধিক্কাৰ দিছোঁ। যেনেকৈ এটা পিঁয়াজত 1 কেজি পিঁয়াজত কংগ্ৰেছক আপোনালোকে খেদিছিলে, এই কাষ্ট চাৰ্টিফিকেট আপোনালোকে যেতিয়ালৈকে শুদ্ধ নকৰে উৰা মুণ্ডা চান্তালখাৰী হিচাপে তেতিয়ালৈকে আছে চুপ নাথাকিব। আপোনালোকক এই কাষ্ট চাৰ্টিফিকেট দিয়ে বিদায় দিয়াৰ কাৰণে আমি সাজু হৈ আছোঁ। বিজেপি বিৰোধী আন্দোলন আমি ৰূপায়ণ কৰি আছোঁ, কাৰণ বিগত 2019 চনত এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 16তম আদিবাসী মহাসভাত এটা লাখ লাখ মানুহৰ আগত এটা প্ৰতিশ্ৰুতি দিছিলে যে অসমত বসবাস কৰা আদিবাসীসকলৰ জনজাতিকৰণৰ কামটো ইতিমধ্যে 90% সম্পূৰ্ণ হৈ গ'ল। কিন্তু আজিৰ তাৰিখলৈকে আমি দেখা পাইছোঁ 2019ৰ পৰা 2025 হৈ গ'ল, 6টা বছৰ উকলি গ'ল, কিন্তু এতিয়ালৈকে জনজাতিকৰণৰ কাম হোৱা নাই। সেয়ে আমি সদায় অসম আদিবাসী ছাত্ৰ সন্থা হৈ এবাৰ এইটো আমাৰ সীমিত জাতিগত প্রমাণপত্র 4 জনগোষ্ঠী 4 জনজাতি প্রাক্তন 4 জনগোষ্ঠী লেবার লিখন है এটা কেন ও সার্টিফিকেট हमें मिल लेबो हमने के माटी पर এখন টাকা নাই দিলাক আমরা কে হরনাথী ইবিন মে জমি এখনো আহেন 1996 97 98 সালে যে গোষ্ঠীগত সংঘর্ষ হয়ে ও সংঘর্ষ যে গিলা বিরহারা হয়ে আদিবাসী গিলা এখনো মান আহেন উচ্চতর সংস্থাপন নাই দিলাক মাটি পাটা নাই দিলাক শ্রমিক মজুরি 551 টাকা বিধি নাই করলাক উৎসব বললেন 377 টাকা দেবই, কিন্তু এখন টাকা নাই দিলেন। এখানে বিক্ষোভ কার্যসূচী কারণে আর আমি কালা পতাকা এখানে লেই বারংবার आसाम के मुख्यमंत्री के हमें दाबी जानाती सरकार के दाबी जानाती किंतु हमें के दाबी प्रति कोनो हवारी नहीं दे हमें के हेक काज लगे इटा उलगुलान हमें शुरू करी और ये उलगुलानटा हमें गोटे आसाम में करब इतिम्य हमें विभिन्न जगह में बाइक रेली और बीजेपी विरोधी पोस्टारिंग करते अनागत दिन हमें बीजेपी सरकार के ऊपर तीव्र प्रतिबाद करब और ये प्रतिबाद
বিজেপি সরকারের হজ্য কাকে লাগে এখানে যদি আমাদের আদিবাসী ছাত্র সন্তানের কোনো কেডারে কোনো হয় একে জবাব কিন্তু বিজেপি সরকার দেখ লাগি আর আমরা এই প্রতিবাদী হওয়াতে একটাই আহ্বান করতে যদি তোর আমাকে আদিবাসী গ্রুপে আন্তরিকতা আহে আমরা কাজ থাকলে শীঘ্রে উদ্ধার করে ব্যবস্থা যে যিবিলাক আমার দাবিসমূহ আছে জনজাতিকরণ করা প্রাথমিক মজুরি 500 বৃদ্ধি করা আদিবাসীসকলক ম্যাদী পট্টা প্রদান করা শরণার্থী শিবিৰত থকা আদিবাসীসকলক সংস্থাপন প্ৰদান কৰা যিবিলাক মানে আদিবাসী পিছফায়াৰত আছে তেওঁলোকক সংস্থাপন প্ৰদান কৰা যিটো আদিবাসী চুক্তি হৈছে সেই দফাসমূহ ৰূপায়ণ কৰা এইবিলাক আমাৰ দাবিসমূহ আছিল আৰু তেওঁলোকে এই দাবিসমূহ কিন্তু এতিয়ালৈকে পূৰণ কৰা নাই আৰু এটা মেইন দাবী আমাৰ যিটো সাংবিধানিক দাবী জনজাতিকৰণ তেওঁলোকে দীৰ্ঘদিন ধৰি আমাক ঘটনা কৰি আহিছে তেওঁলোকে 19 চনতে কৈছিল যে যিটো জনজাতিকৰণৰ প্ৰতিবেদন পঠাব কিন্তু আজিলৈকে তেওঁলোকে এই প্ৰতিবেদন নপঠালে আৰু এটা কথা তেওঁলোকে আমাক এতিয়াও নামাকৰণ হিচাপে চাহ জনজাতি পৰাক্ৰম চাহ জনজাতি আৰু লেবাৰ হিচাপে আমাৰ যি চাহ চাৰ্টিফিকেট উল্লেখ কৰিছে এই উল্লেখ যিটো কৰিছে সেইটো আমি খাটিবলৈ বাৰম্বাৰ দাবী জনোৱাৰ পিছতো এই বিজেপি চৰকাৰখনে তেওঁলোকে আহ্বান কৰা নাই আমাৰ যি আমাক তেওঁলোকে ভেঙুচালি কৰিছে তেওঁলোকে আমাক সহবাদ কৰিছে সেইকাৰণে আজি এই বিক্ষোভ কাৰ্যসূচী আমি কৰিছোঁ আৰু ইয়াৰ পৰা আমি সকীয়াই দিছোঁ যে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীকে ধৰি নেতা পালিত য'তেই যাব আদিবাসী অধ্যুষিত অঞ্চলত আদিবাসী অঞ্চলত আমি সদৌ আদিবাসী ছাত্ৰসকলক তীব্ৰ প্ৰতিবাদ কৰিম তেওঁলোকক আমি BTR নিৰ্বাচনতো সকীয়াই দিছোঁ তেওঁলোকে যদি BTR নিৰ্বাচনত য'তেই সোমাই বিজেপি নেতা পালিন বা মুখ্যমন্ত্ৰী আমি সদৌ আদিবাসী ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ কৰিম যেতিয়ালৈকে আমাৰ দাবীসমূহ পূৰণ নহয় আৰু তেওঁলোকে যদি সঁচাই আমাৰ ওপৰত আন্তৰিকতা আছে তেওঁলোকে আমাক ফ্ৰী চাউল দিব নালাগে ফ্ৰী তেওঁলোকে অন্নদায় দিব নালাগে চাহ শ্ৰমিকৰ একাউণ্টত 5,000 টকা ভৰ্তি কৰিব নালাগে তেওঁলোকে যদি আন্তৰিকতা আছে আমাৰ জনজাতি মৰ্যাদা প্ৰদান কৰক কাষ্ট চাৰ্টিফিকেট যিটো জাতিগত প্ৰমাণ পত্ৰ তেওঁলোকে শুদ্ধ ৰূপত আমাক প্ৰদান কৰক তবে আমি ভাবিম যে বিজেপি চৰকাৰৰ আমাৰ আন্তৰিকতা আছে নহ'লে আমি ভাবিম এই বিজেপি চৰকাৰখন বিজেপি বিৰোধী চৰকাৰ